নমস্কাৰ এন ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি ক্লাছ 9ৰ সাপ্লিমেণ্টাৰী ৰিডাৰ তোমালোকৰ যে মমেণ্টছ কিতাপখন আছে ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলি এক্সামত এটা চেপ্টাৰ আহিব। সেই অসমৰ অৱস্থাটো ভাল নহয়, গোটেই উজনি অসম বানপানীৰ কাৰণে বহুত হাৰাশাস্তি ভুগিব লগা হৈছে। তথাপিও আমি পঢ়িবতো লাগিব যিহেতু এক্সামটো টাইমতে হ'ব। সেইকাৰণে যিবিলাকে সুবিধা পাই আছা তোমালোকে ভালকৈ পঢ়ি থাকা। ইয়াতে এই তোমালোকৰ এটা চেপ্টাৰ আহিব, এই চেপ্টাৰটো কোনটো আহিব? এইটো চেপ্টাৰ আহিব দ্য এডভেঞ্চাৰ্ছ অফ ট'টো। ট'টো একচুৱেলি কি হয়? ট'টো ইজ এ বেবী মাংকি, মিচিভিয়াছ মাংকি, মানে বহুত অত্যাচাৰী বেবী মাংকি ট'টো। ইয়াতে তোমালোকৰ কিতাপত যিকেইটা 5টা কুৱেশ্যন দিয়া আছে, কিতাপত এই 5টা কুৱেশ্যন দিয়া আছে, এইকেইটাতো মই বহুত ধুনীয়াকৈ সৰুকৈ তোমালোকক অসমীয়াত বুজাই দিম, আলোচনা কৰিম। গোটেই চেপ্টাৰটো কি হয় মই সৰুকৈ ছামাৰাইজ কৰি তোমালোকক বুজাই দিম। আৰু লগতে প্ৰিভিয়াছ ইয়াৰবিলাকত আগতে যিমানকেইটা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈছে, বাৰে বাৰে আহিছে, ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি মই ভিডিঅ'টোৰ শেষত ৰিপিটেড কুৱেশ্যন হিচাপে মই আলোচনা কৰিছোঁ। ৰেড কালাৰ দি মই তোমালোকক ধুনীয়াকৈ আলোচনা কৰিছোঁ। এইখিনি যদি পঢ়া তোমালোকে আৰু বেলেগ পঢ়িব নালাগে। ফাইনেলৰ কাৰণেও এই চেপ্টাৰৰ পৰা এইখিনি পঢ়িলে হৈ যাব আৰু হাফ ইয়াৰলিৰ কাৰণেও এইখিনিয়ে হৈ যাব। ভিডিঅ'টো শেষলৈকে চাবা। ইজি হয়, এই বেবী মাংকিৰ ওপৰতে হয়। ফাৰ্ষ্ট কেনেকৈ গ্ৰেণ্ডফাদাৰে কিনি আনিছিল এইটো কাৰ পৰা? টংগা ড্ৰাইভাৰৰ পৰা। কিমান টকাত? 5 rupeesত। তাৰপিছত ট'টো দেখাত মানে বহুত ধুনীয়া আছিল, প্ৰিটি আছিল। ব্ৰাইট আইজ স্পাৰ্কলড উইথ মিচিভ বিনিথ ডিপ ছেট আইব্ৰজ, হিজ টিথ হুইচ ৱেৰ এ পাৰ্লি হোৱাইট, দাঁতবিলাক একেবাৰে পাৰ্লৰ নিচিনাকৈ হোৱাইট আছিল। এইবিলাকে আৰু তাৰপিছত কি কি অত্যাচাৰ কৰিছিল, কেনেকৈ গা ধুই, কি, এইখিনিয়ে একেবাৰে ইজি হয়। ফাৰ্ষ্ট কুৱেশ্যনটো কি মানে চেপ্টাৰটোৰ শেষত চাবা, এই কুৱেশ্যনটো আছে হাউ ডাজ ট'টো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু। ট'টোই গ্ৰেণ্ডফাদাৰৰ প্ৰাইভেট জুত কেনেকৈ আহি পালে? কাৰণ গ্ৰেণ্ডফাদাৰে কিনি আনিছিল টংগা ড্ৰাইভাৰৰ পৰাই। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহে। ট'টো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু হুৱেন গ্ৰেণ্ডফাদাৰ বাইজ হিম, বাইজ মানে কিনা, গ্ৰেণ্ডফাদাৰে বাইজ হিম ফ্ৰম এ টংগা ড্ৰাইভাৰ ফৰ 5 rupees। কিমান টকাত? ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। দ্য টংগা ড্ৰাইভাৰ হেড টাইড দ্য লিটিল মাংকি টু এ ফিডিং ট্ৰাফ। এই টংগা ড্ৰাইভাৰে টাইড বান্ধি ৰাখিছিল, এই সৰু পোৱালিটোক বান্ধি ৰাখিছিল এটা ট্ৰাফৰ লগত। এইটো দেখি গ্ৰেণ্ডফাদাৰে ফিল কৰিছিল ডেট দ্য মাংকি লুকড আউট অফ এ প্লেচ দেয়াৰ। মাংকিটো তাতে মানে অলপ বেলেগ, অকলশৰীয়া, মানে আউট অফ প্লেচত আছে যেন ফিল হৈছিল। সেইকাৰণে গ্ৰেণ্ডফাদাৰে কি ডিচাইড কৰিলে যে কিনি আনিব আৰু নিজৰ প্ৰাইভেট জুত ৰাখিব। ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো, মনত ৰাখিবা যে টংগা ড্ৰাইভাৰৰ পৰা কিনিছিল 5 rupeesত, কাৰণ টংগা ড্ৰাইভাৰে হেড টাইড দ্য লিটিল মাংকি টু এ ফিডিং ট্ৰাফ। ফিডিং ট্ৰাফত বান্ধি ৰাখিছিল। সেইকাৰণে গ্ৰেণ্ডফাদাৰে ভাবিছিল যে মাংকিটো মানে তাতে খাপ খোৱা নাই, সেইকাৰণে কিনি অনাৰ ডিচাইড কৰিলে। ট'টো ৱাজ এ প্ৰিটি মাংকি। ইন হোৱাট চেন্স ইজ ট'টো প্ৰিটি? মই ক'লো ন ট'টো দেখাত বহুত ধুনীয়া আছিল। কি কাৰণত ট'টো দেখাত ধুনীয়া আছিল এইটো সুধিছে। ট'টো ৱাজ কনচিডাৰ্ড এ প্ৰিটি মাংকি বিকজ হিজ ব্ৰাইট আইজ, উজ্জ্বল চকু, স্পাৰ্কলড উইথ মিচিভ, মানে মিচিভিয়াছ আছিল, অলপ মানে অত্যাচাৰ কৰি খেল ধেমালি ফূৰ্তিত থাকি ভাল পাইছিল। চকুবিলাক তেনেকুৱা আছিল, মানে কিবা যেন কৰিব তেনেকুৱা টাইপৰ। স্পাৰ্কলড জ্বলি আছিল। হিজ পাৰ্লি হোৱাইট টিথ, দাঁতবিলাক কি আছিল? পাৰ্লি হোৱাইট, পাৰ্লৰ নিচিনা হোৱাইট, জ্বলি আছিল। ৱেৰ অফেন ডিছপ্লেইড ইন এ স্মাইল, যেতিয়া হাঁহিছিল তেতিয়া এই দাঁতবিলাক দেখা গৈছিল, সেইটোকে ডিছপ্লেইড বুলি কৈছে। হিজ পাৰ্লি হোৱাইট টিথ ৱেৰ অফেন, মাজে মাজে দেখা গৈছিল যেতিয়া হাঁহে। এণ্ড হিজ লং টেইল, আৰু দীঘল নেজডাল এডেড টু হিজ গুড লুক, আৰু নেজডালো গুড লুক মানে দেখাত ভাল কৰাত আৰু সহায় কৰিছিল। হিজ টেইল অলছ' চাৰ্ভড এজ এ থাৰ্ড হেণ্ড, আৰু এই টেইলটো তৃতীয় হাতৰ নিচিনা কাম কৰিছিল। হেল্পিং হিম হেং ফ্ৰম ব্ৰাঞ্চেছ টু পিক আপ থিংছ ডেট ৱেৰ আউট অফ ৰিচ, যিখিনি মানে ঢুকি নাপায় সেইখিনি টেইল দি, নেজডাল দিয়ে মানে কাম কৰিছিল। ব্ৰাঞ্চেছ, এইটো ব্ৰাঞ্চৰ পৰা সিটো ব্ৰাঞ্চত মানে কি কৰি ফুৰিছিল, মানে এই টেইলটোৱে বহুত সহায় কৰিছিল বস্তু পিক আপ কৰাত, উঠোৱাত, লোৱাত। তাৰপিছত হোৱাই ডাজ গ্ৰেণ্ডফাদাৰ টেক ট'টো টু সাহাৰানপুৰ এণ্ড হাউ?
গ্ৰেণ্ডফাদাৰে টটক কেনেকৈ মানে সাহাৰানপুৰলৈ লৈ গৈছিল এণ্ড হাউ হোৱাই ডাজ টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং টট এ ডগ আৰু টিকেট কালেক্টৰে টটক বান্দৰ মানে মাংকি বুলি কিয় গণ্য কৰা নাছিল গ্ৰেণ্ডফাদাৰে কোৱা স্বত্তেও মানে ডগ বুলিয়ে ধৰি লৈছিল কিয় এইটো সুধিছে আৰু ফাৰ্ষ্ট সাহাৰানপুৰত যেতিয়া গ্ৰেণ্ডফাদাৰ গৈছিল টটকো কিয় লৈ গৈছিল গ্ৰেণ্ডফাদাৰ হেড কেপ টটছ প্ৰেজেণ্ট হিডেন ফ্ৰম গ্ৰেণ্ডমাদাৰ কাৰণ গ্ৰেণ্ডফাদাৰে টটক যে লৈ আনিছিল সেইটো গ্ৰেণ্ডমাকৰ পৰা লুকাই ৰাখিছিল বিকজ হি ৱাজ এফ্ৰেইড শ্বি উড মেক এ ফুছ কাৰণ গ্ৰেণ্ডফাদাৰে ভয় খাইছিল যে বাকী এনিমেলবিলাক আনিলে বাৰ্ড এনিমেল আনিলে যেনেকৈ গ্ৰেণ্ডমাদাৰে মানে কি কৰে ফুচ কৰে মানে উৰুৱাই দিয়ে ঠিক তেনেকৈ কৰিব ঠিক মানে তেনেকুৱা ধৰণে কৰিব সেইকাৰণে এজ শ্বি অফেন ডিড হুৱেন হি ব্ৰট হোম এ নিউ বাৰ্ড অৰ এনিমেল ফুচ কৰে মাজে মাজে কৰিয়ে থাকে যেতিয়া গ্ৰেণ্ডফাদাৰে মানে কিবা কিবি বেলেগ বেলেগ বস্তু লৈ আনে বাৰ্ড বা এনিমেল এজ এ ৰিজাল্ট হুৱেন হি ডিচাইডেড টু ট্ৰেভেল সাহাৰানপুৰ হি ডিচাইডেড ইট ৱাজ বেটাৰ টু টেক টট এলং উইথ হিম আৰু তেতিয়া ডিচাইড কৰিলে যে সাহাৰানপুৰ যোৱাৰ টাইমত মানে কি কৰিব টটক বেগত লৈ যাব ইয়াতে আৰু এটা লাইন দিলে ভাল হ'ব মই কমেণ্ট ছেকশ্যনত লিখি দিম যে কেনেকৈ মানে গ্ৰেণ্ডফাদাৰে টটক লৈ গৈছিল যে সৰু এটা বেগত ভৰাই তাতে লৈ গৈছিল সেই লাইনটো ইয়াতে লিখি দিব লাগিব মই কমেণ্ট ছেকশ্যনত দি দিম তোমালোকে তাৰ পৰা লাইনটো ইয়াতে এড কৰি দিবা মই এইটো মানে লিখোতে পাহৰি গ'লোঁ দিবলৈ পাহৰি গ'লোঁ এটা লাইন ইয়াতে এড কৰিব লাগিব কিন্তু টিকেট কালেক্টৰে কিয় টটক মানে ডগ বুলি ধৰি লৈছিল দ্য টিকেট কালেক্টৰ কল টট এ ডগ বিকজ দ্য ৰেলৱে ডিড নট হেভ এ ছেপাৰেট ফেয়াৰ ৰুল কাৰণ ৰেলৱেত ছেপাৰেট মানে বেলেগ এনিমেলৰ কাৰণে কি নাছিল মাংকিৰ কাৰণে ভাড়াৰ একো ৰুল নাছিল কাৰণ অনলি ডগৰ কাৰণেহে ভাড়াৰ ৰুল আছিল সেইকাৰণে যাতে ভাড়া ল'ব পাৰে সেইকাৰণে টটক মাংকি বুলি মানে ধৰি লোৱা নাছিল গ্ৰেণ্ডফাদাৰে কোৱা স্বত্তেও টটক ডগ বুলিয়ে মানি লৈছিল চ' হি কেটেগৰাইজ অল 4-legged or similarly sized pets under the dog classification to charge a 3 rupee fare যিহেতু ডগৰ কাৰণে 3 rupee fare মানে গণ্য কৰা আছিল সেইকাৰণে চাৰিঠেঙীয়া যিমানবিলাক পোহনীয়া জন্তু আছিল বা দেখাত একে ধৰণৰ কুকুৰৰ নিচিনা দেখাত মানে একে ধৰণৰ জন্তু আছিল সকলোবিলাকে ডগৰ ক্লাছিফিকেশ্যনত ধৰি লৈছিল যাতে 3 rupee 3 টকাৰ ভাড়াটো ল'ব পাৰে তাৰপিছত এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তাৰপিছত হাউ ডাজ টট টেক এ বাথ হোৱেৰ হেজ হি লাৰ্ণ টু ডু দিছ টটই কেনেকৈ গা ধুৱে আৰু এইটো কাৰ পৰা শিকিছিল হাউ ডাজ টট অলমষ্ট বইল হিমছেল্ফ এলাইভ আৰু টটই কেনেকৈ নিজকে অলমষ্ট জ্বলাই দিছিল মানে জ্বলি গৈছিল টট ইনজয়ছ টেকিং বাথ ইন এ লাৰ্জ বাউল অফ ৱাৰ্ম ৱাটাৰ টট কেনেকৈ গা ধুই ভাল পায় লাৰ্জ বল এটা ডাঙৰ চৰিয়া বা গামলা বুলি যে কোৱা তাতে ডাঙৰ বাউলত ৱাৰ্ম ৱাটাৰ গৰম পানী দি গা ধুই ভাল পায় হি ফাৰ্ষ্ট টেষ্ট দ্য টেম্পাৰেচাৰ উইথ হিজ হেণ্ড ফাৰ্ষ্টত হাতটো দি টেম্পাৰেচাৰটো চেক কৰে যে গৰম আছে নে নাই দেন শ্ল'লি ষ্টেপছ ইনটু দ্য ৱাটাৰ 1 foot এট এ টাইম আৰু লাহেকৈ এখন ভৰি তাৰ ভিতৰত সোমাই দিয়ে পানীৰ ভিতৰত সোমাই যায় এটা এটাকৈ ভৰি সোমোৱাই দিয়ে আনটিল দ্য ৱাটাৰ ৰিচেছ হিজ নেক আৰু যেতিয়ালৈকে নেকলৈকে মানে ডিঙিলৈকে পানীখিনি নাহে তেতিয়ালৈকে পানীৰ ভিতৰত সোমাই থাকে হি ৰাবছ হিমছেল্ফ উইথ চপ আৰু চাবোন দি নিজৰ গাটো ঘঁহে এণ্ড আফটাৰ বাথিং ৰানছ টু দ্য কিটচেন ফায়াৰ টু ড্ৰাই হিমছেল্ফ আৰু গা ধোৱাৰ পিছতে ক'ত যায় পাকঘৰলৈ দৌৰে যাতে তাতে গৈ জুইত মানে নিজকে শুকাই ল'ব পাৰে ঠাণ্ডা লাগে যে শুকাই ল'ব পাৰে সেইকাৰণে কিটচেনলৈ দৌৰে আৰু এইটো ক'ৰ পৰা শিকিছিল হি লাৰ্ণ দিছ বাই ৱাচিং দ্য নেৰেটৰ টেক এ বাথ এই গ্ৰেণ্ডফাদাৰ মানে নেৰেটৰ যিয়ে এই কাহিনীটো কৈ আছে তেওঁৰ পৰা এইটো শিকিছিল তাৰপিছত কেনেকৈ নিজকে এদিনাখন জ্বলাই দিছিল টট অলমষ্ট বইল হিমছেল্ফ এলাইভ when he gets into a kitchen kettle filled with warm water kept on the fire for making tea কি হৈ আছিল এটা কেটেলত মানে জুইত এই চৌকাৰ ওপৰত কি আছিল
কেটেলত গৰম পানী আছিল তাতে মানে গৰম পানী ৰখা হৈছিল জুইৰ ওপৰত সেইটো চাহ বনোৱাৰ কাৰণে এজ দ্য ৱাটাৰ বিকামছ হটাৰ আৰু লাহে লাহে যেতিয়া এই পানীখিনি গৰম হৈ আছিল হি কিপছ জাম্পিং আপ এণ্ড ডাউন ইনষ্টেড অফ গেটিং আউট মানে টটই এই কিচেনত গৈ কেটেলৰ ভিতৰত সোমাই গৈছিল আৰু যেতিয়া পানীটো লাহে লাহে মানে গৰম হৈ আছিল টটই কি হৈছিল মানে তাতে জাম কৰি আছিল ওপৰত তললৈ জাম কৰি আছিল কিন্তু বাহিৰলৈ ওলাই আহিব পৰা নাছিল Fortunately, grandmother arrives in time and pulls him out before he is seriously hurt. আৰু তেতিয়া গ্ৰেণ্ডমাদাৰে তাতে গৈছিল আৰু টটক বাহিৰলৈ উলিয়াই আনিছিল বেছি চিৰিয়াছ মানে ইঞ্জুৰি হোৱাৰ আগতে গ্ৰেণ্ডমাকে তাৰ পৰা বাহিৰলৈ উলিয়াই আনিছিল তাৰপিছত why does the author say Toto was not the sort of pet we could keep for long টট তেনেকুৱা ধৰণৰ পোহনীয়া জন্তু নহয় যাক আমি বহুত দিনলৈ মানে পুহিব পাৰোঁ বা ঘৰত ৰাখিব পাৰোঁ এনেদৰে অথৰে কৈছিল কিয় কৈছিল এইটো সুধিছে কাৰণ টটো বহুত বেছি অত্যাচাৰী আছিল দ্য অথৰ চেজ দিছ বিকজ টটো ৱাজ এক্সট্ৰিমলি মিচিভিয়াছ বহুত বেছি অত্যাচাৰী এণ্ড ডিষ্ট্ৰাকটিভ মানে ধ্বংসাত্মক ৰূপ আছিল এটা ধ্বংস বস্তুবিলাক অনলি ভাঙি চিঙি চুৰমাৰ কৰি দিয়ে হি টৰ ক্লথ কাপোৰ ফালি দিয়ে এণ্ড ৱালপেপাৰ লগোৱা থাকিলে এইবিলাক ফালি দিয়ে কাপোৰ ফালি দিয়ে ডিষ্টাৰ্ব আদাৰ এনিমেলছ আৰু যিবিলাক আদাৰ জীৱ জন্তু আছে সেইবিলাকক ডিষ্টাৰ্ব কৰে ডেমেজ ইউটেনচিলছ বৰ্তনবিলাক মানে ডেমেজ কৰে ভাঙি দিয়ে থ্ৰিউ প্লেটছ দলিয়াই দিয়ে গ্লাছেছ দলিয়াই দিয়ে এণ্ড ব্ৰক এ ডিছ আফটাৰ ইটিং অল দ্য পোলাও আৰু পোলাও খোৱাৰ পিছত কি কৰিলে এদিনাখন এই ডিছটোৱে ভাঙি দিলে চিন্স দ্য ফেমিলি কুড নট এফৰ্ড দ্য কনষ্টেণ্ট লছেছ অফ ক্লথ ডিছেছ কাৰ্টেইনছ এণ্ড ৱালপেপাৰ কাৰণ ফেমিলিটো ইমান বেছিও ৰিচ নাছিল যে এইবিলাক এফৰ্ড কৰিব পাৰে বাৰে বাৰে এইবিলাক বস্তু এফৰ্ড কৰিব পাৰে গ্ৰেণ্ডফাদাৰ ফাইনেলি চল্ড দ্য টটো বেক টু দ্য টংগা ড্ৰাইভাৰ ফৰ 3 rupees আৰু শেষত কি কৰিলে গ্ৰেণ্ডফাদাৰে টটক চেম মানে বেছি দিলে টংগা ড্ৰাইভাৰক কিমান টকাত 3 rupeesত এই ৰিপিটেড কোৱেশ্চন এইখিনি কিতাপৰখিনি হ'ল এতিয়া যিবিলাক কোৱেশ্চন বাৰে বাৰে পৰীক্ষাত আহিছে সেই কোৱেশ্চনখিনি আমি আলোচনা কৰোঁ ফাৰ্ষ্ট হাউ ডাজ টটো কাম টু গ্ৰেণ্ডফাদাৰ্ছ প্ৰাইভেট জু এইটো বাৰে বাৰে 3-4 বাৰমান আহিছে এইটো তোমালোকে মুখস্থ কৰিবা এইটো ফাৰ্ষ্টৰ কোৱেশ্চনটোৱে হয় তাৰপিছত এইটো বনাই দিয়া কোৱেশ্চন হয় হোৱেৰ ৱাজ টটো হিডেন ইমিডিয়েটলি আফটাৰ হি ৱাজ ব্ৰট হোম এণ্ড হোৱাই ঘৰত অনাৰ পিছতে মানে একদম তৎক্ষণাতে টটো ক'ত লুকাই ৰখা হৈছিল আৰু কিয় এইটো বাৰে বাৰে আহিছে এই কোৱেশ্চনটো এইটো অতিৰিক্ত এডিশনাল কোৱেশ্চন হয় মুখস্থ কৰিবা এইটো লিখি ৰাখিবা হি ৱাজ হিডেন ইন এ স্মল ক্লজেট ইন দ্য নেৰেটৰ্ছ বেডৰুম ক্লজেট মানে সৰু এটা আলমাৰীৰ ভিতৰত লুকুৱাই ৰখা হৈছিল দিছ ৱাজ ডান বিকজ গ্ৰেণ্ডমাদাৰ অলৱেজ ক্ৰিয়েটেড এ ফুজ কাৰণ গ্ৰেণ্ডমাদাৰে অলৱেজ মানে এটা বেলেগ বিহেভ কৰে যেতিয়া বেলেগ জন্তু বা চৰাই চিৰিকটি ঘৰলৈ অনা হয় সেইকাৰণে গ্ৰেণ্ডফাদাৰে লুকুৱাই ৰাখিছিল ব্ৰড হোম এণ্ড নিউ এনিমেল চ' হিজ প্ৰেজেন্স ৱাজ কেপ্ট এ চিক্ৰেট তাৰপিছত এই কোৱেশ্চনটো অতিৰিক্ত প্ৰশ্ন হয় বাৰে বাৰে আহিছে হু ৱাজ নানা হাউ ডিড টটো ট্ৰিট নানা কোন হয় নানা ৱাজ দ্য ফেমিলিজ পেট ডংকি সেই ফেমিলিটোৰ কি আছিল ডংকি হয় পোহনীয়া ডংকি আছিল ডংকিটোৰ নাম নানা অন হিজ ফাৰ্ষ্ট নাইট ইন দ্য ষ্টেবল টটো ফাষ্টেন অন টু নানাজ লং ইয়াৰ্ছ উইথ হিজ শাৰ্প লিটিল টিথ এণ্ড দে নেভাৰ বিকেম ফ্ৰেণ্ডছ ফাৰ্ষ্ট যিদিনাখন ৰাতি মানে টটক তাতে মানে কি কৰিছিল শুবলৈ দিছিল বা থাকিবলৈ দিছিল টটো কি কৰিছিল ফাষ্টেন অন টু নানাজ লং ইয়াৰ্ছ নানাৰ এই দীঘল কাণত কি কৰিছিল শাৰ্প লিটিল দাঁতেদি খুন্দা মাৰি দিছিল এণ্ড দে নেভাৰ বিকেমছ ফ্ৰেণ্ড আৰু তেওঁলোক কেতিয়াও মানে বন্ধু হোৱা নাছিল এই নানা আৰু টটো তাৰপিছত হাউ মাছ ডিড গ্ৰেণ্ডফাদাৰ পে টু বাই টটো এণ্ড ফৰ হাউ মাছ ডিড হি চেল বেক এইটো ক'লোৱে কিমান টকাত কিনিছিল 5 rupees আৰু কিমান টকাত বেচিছিল 3 rupees ইনকাৰিং এ লছ অফ 2 rupees মনত ৰাখিবা এইটো বাৰে বাৰে আহিছে এইখিনি কোৱেশ্চন বাৰে বাৰে আহিছে এইখিনি শৰ্ট কোৱেশ্চনখিনি হ'ল এতিয়া অলপ ডাঙৰ কোৱেশ্চন যিখিনি আহিছে সেইখিনি পঢ়ো টটো ৱাজ এ প্ৰিটি মাংকি ইন হোৱাট চেন্স ইজ টটো প্ৰিটি এইটো 2 নম্বৰ কোৱেশ্চনটো এইটো আহিছে বাৰে বাৰে আহিছে পৰীক্ষাত মুখস্থ কৰিবা প্ৰিটি কেনেকে টটো হেড ব্ৰাইট স্পাৰ্কিং আইজ ফুল অফ মিচিভ বিনিথ ডিপ সেট আইব্ৰজ এইখিনি যদি তোমালোকে
এইটো কোৱেশ্চন যদি মানে এনসাৰ যদি তোমালোকক টান লাগে মই ফাৰ্ষ্টৰটো যে লিখি দিছোঁ সেইটো পঢ়িবা, ফাৰ্ষ্টৰটো টান লাগিলে এইটো পঢ়িবা, যিটো ভাল লাগে সেইটোৱে পঢ়িবা, এনসাৰ একে। তাৰপিছত হোৱাই ডাজ গ্ৰেণ্ডফাদাৰ টেক টটো টু সাহাৰানপুৰ এণ্ড হাউ, হোৱাই ডাজ দ্য টিকেট কালেক্টৰ ইনচিষ্ট অন কলিং টটো এ ডগ, এইটো আমি আগতে পঢ়িছোঁ কিয় সাহাৰানপুৰ লৈ গৈছিল আৰু কেনেকৈ। তাৰপিছত টিকেট কালেক্টৰে কিয় টটক ডগ বুলি কি কৰিছিল। মই যে ক'লোঁ এটা লাইন তোমালোকক এড কৰিব লাগিব, এই লাইনটো এড কৰিলে হ'ল যে গ্ৰেণ্ডফাদাৰ কেৰিড হিম ইন এ বিগ ব্লেক কেনভাছ কিট বেগ, কিট বেগত লৈ গৈছিল ইন এ বিগ ব্লেক কেনভাছ কিট বেগ, এই লাইনটো তোমালোকে এড কৰি দিবা তাতে। আৰু এই আগৰ এনসাৰটোৱে পঢ়িবা, এইটো মই নিজে হাত দি লিখিছোঁ আগৰ কুৱেশ্যনটো, সেই এনসাৰটো তোমালোকে পঢ়িবা, এনসাৰ একে। তাৰপিছত 3 নম্বৰ হাউ ডিছক্ৰাইব হাউ টটো টেক্স এ বাথ, এইটোও পঢ়িলোঁ, সেম একে হয়, এইটো কুৱেশ্যনো বাৰে বাৰে আহিছে, মুখস্থ কৰিবা, মই বুজাই দিলোঁ। তাৰপিছত হোৱাই ডাজ দ্য অথৰ চে টটো ৱাজ নট, এইটোও পঢ়িলোঁ, চৰ্ট অফ পেট উই কুড নট কিপ ফৰ লং, কাৰণ টটো বহুত বেছি অত্যাচাৰী আছিল, মই আগতে বুজাই দিছোঁ। এই সেম কুৱেশ্যনে 2-4টা কুৱেশ্যনে বাৰে বাৰে ৰিপিট হৈছে, বেছি টান নহয়, মই বুজাই দিছোঁ, আশা কৰোঁ তোমালোকে বুজি পাবা। আৰু তথাপিও এতিয়া তোমালোকে মুখস্থ কৰা, যদি তোমালোকে একেবাৰে মুখস্থ কৰিব নোৱাৰা তথাপিও 2-এটা কুৱেশ্যন যিকেইটা বহুত বেছি মানে অহাৰ চান্স আছে বা কেনেকৈ পঢ়িলে তোমালোকে যিকোনো এনসাৰ কৰিব পাৰিবা, মই যেতিয়া ইম্পৰ্টেণ্ট কুৱেশ্যন হাফ ইয়াৰলিৰ কাৰণে দিম তেতিয়া মই তোমালোকক দেখাই দিম। এতিয়া এইখিনিয়ে হয়, তোমালোকে মুখস্থ কৰা ভালকৈ। থেংক ইউ ছ' মাছ।